ওৱান কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ ভাল। আল্লাই কৰাত মোৰো ভালেই। আৰু এতিয়া হৈছে এতিয়া মানে 1মান বাজিছে আৰু আজি হৈছে 21 তাৰিখ। আৰু এতিয়া অলপ আগত গম পাইছোঁ যে আম্মা আব্বাহঁত বোলে আহি আছে আমাৰ ঘৰলৈ, ইয়াত আহি আছে, কিন্তু মোক কোৱা নাইকিয়া। ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলে, কিন্তু মই গম পাই গ'লোঁ। আৰু জল্দি মই ভাবিছোঁ কেনেকৈ মানে কম সময়ৰ ভিতৰত কি বনাব পাৰোঁ, তাকে এতিয়া মই বনাই লওঁ। মানে আমাৰ ভাত বনোৱা মেলা হৈ গ'ল, কিন্তু এতিয়া আম্মাহঁত আহিছে যেতিয়া কিবা এটাতো ভাল বনাই খুৱাব লাগিব ন। আৰু মই ব্লগটো এতিয়া আৰম্ভ কৰি দিলোঁ, তেন্তে একেবাৰে শেষলৈকে চাব দেই। আসসালামু আলাইকুম। আহিলা? আম্মাহঁতৰ কাৰণে খানাটো ৰেডি কৰিলোঁ। ইয়াত ধুনীয়াকৈ এতিয়া ডাইনিঙত মই দি দিলোঁ। একদম কম বস্তু বনাইছোঁ, আপোনালোকক কৈছিলোঁৱে যে সিহঁতি একো খবৰ দি মানে অহা নাইকিয়া। এইফালে বনালোঁ মই চিলি চিকেন বনালোঁ, এয়া গুটি আলু ভাজি, এয়া আণ্ডা ফ্ৰাই কৰিলোঁ, দাইল, তাৰপিছত আকৌ কণী বিলাহী টক বনালোঁ, এয়া আচাৰ। এইফালে এতিয়া আম্মা আব্বাহঁতক ভাত খাবলৈ কাৰণে মাতিলোঁ, তেওঁলোকে এতিয়া খাই আছে। আৰু ছাডেনলি যেতিয়া এনেকুৱা ছাৰপ্ৰাইজ এটা পাওঁ, আম্মা আব্বাহঁত যেতিয়া হঠাতে আহে, তেতিয়া মনটো খুব বেছি ভাল লাগে। আৰু এইফালে তেওঁলোক যোৱাৰে টাইম হৈ গ'ল, আৰু ভাবিলোঁ যোৱাৰ আগত চাহ একাপ খাই যায় বুলি। আৰু লগতে আমাৰ টিকলিকো চোৱা হোৱা নাছিলে ন, সেইটো কাৰণে টিকলিকো চাব আহিলে। আৰু এইফালে এতিয়া যাবলৈ লৈছে। আৰু আপোনালোকক কৈছিলোঁ যে মোৰ ফাদাৰ ইন লৰ গাটো ভাল নাছিলে, তো আব্বাকো চোৱা হৈ গ'ল, সেইটো কাৰণেও অহা হ'ল। আৰু এইফালে এতিয়া যাবলৈ ওলাইছে। যোৱা ব্লগটো আকৌ 2 দিনৰ পিছত কণ্টিনিউ কৰিছোঁ। সেইদিনাখন আম্মা আব্বাহঁত আহিছিলে যে, যিমানখিনি দেখাব পাৰোঁ আপোনালোকক দেখালোঁ। আকৌ এতিয়া আজিৰ পৰা কণ্টিনিউ কৰিছোঁ। আৰু হৈছে 23 তাৰিখ, আৰু অহা কাইলৈ শবে বাৰাত হ'ব। শবে বাৰাতৰ কাৰণে প্ৰায়খিনি কাম হৈয়ে গৈছে। আৰু বতৰটো ইমান বেছি ডাৱৰীয়া হৈ আছিলে ন, সেইটো কাৰণে অকণমান কাম আছিলে। আৰু বাকী আজি কৰি আছোঁ, মানে ধোৱা মেলা চব, পৰ্দা ধোৱা, সেইখিনি গোটেইখিনি কৰি আছোঁ। আৰু বলক এতিয়া দেখাওঁ কিমান যে কাম ওলাইছে। মই ভাবিলোঁ আজি আকৌ ব্লগটো কণ্টিনিউ কৰোঁ বুলি। এইফালে শোভাই এই গাল কাপোৰ ওলাই লৈছে, ৰখ আপোনালোকক দেখাইছোঁ। গোটেই পৰ্দাখিনি, ঘৰৰ চব পৰ্দা আছে ইয়াতে। এইফালে মই ইয়াত কাপোৰ ধুই আছোঁ, এয়া চাওক। আৰু বহুত গাল কাপোৰ এইখিনিও আছে, এইখিনি আধাখিনি ধোৱা হ'ল। এইচবো খিৰিকী দৰ্জা চব মোচা মেলা হৈ গ'ল। আৰু ইয়াত য'ত যি ফুল আছিলে গোটেইখিনি ধুলে, ফুলখিনি ৰসক দেখাই আছোঁ। আৰু বতৰ মানে সঁচাকৈ ইমান বেছি ডাৱৰীয়া, বহুত বতাহ মাৰে, কাপোৰে কাপোৰ। শবে বাৰাত বুলি সকলোৰে ঘৰত বহুত বেছি কাম ওলায় ন। আৰু চাবচোন লেতেৰা হৈ থাকিলেও ভাল নালাগে। আৰু সেইফালে আমাৰ টিকলিক খেলাই আছে অলপ বাহিৰত। আৰু এনেকৈ বাচ্ছা চবে এনি টাইম ভিতৰত সোমায়ো আমনি পাই যে। আৰু ভাবিলোঁ যে বাকী যিখিনি মোৰ কৰিবলগীয়া কাম আছে, বনোৱা সিজোৱা কৰিবলগীয়া আছে, সেইখিনিয়ে কৰি লওঁ। তাৰপিছত আৰু ইফতাৰৰ কাৰণে ৰেডি কৰিম। আৰু এইফালে ধুনীয়াকৈ প্ৰথমতে মই ভাত বনাই লৈছোঁ। আৰু এটা কথা প্ৰায়ভাগে মোক সুধিয়ে আছিলে, মোৰ বহুত দিন হৈ গ'ল, মোৰ ব্লগ দিয়া বহুত বেছি দেৰি হৈ গৈছে। কেতিয়াবা আনইজি নিচিনা ফিল হয়, কেতিয়াবা ব্লগ বনাবলৈ একেবাৰে মন নাযায়, এডিটিং কৰিবলৈ মন নাযায়, সেইটো কাৰণে দেৰি হৈছে, তাৰ কাৰণে প্লিজ বেয়া নাপাব। আৰু এইফালে ইফতাৰৰ কাৰণে ধুনীয়াকৈ ফ্ৰুটছখিনি ৰেডি কৰি ল'লোঁ। আৰু এইফালে এতিয়া টেবুলত ধুনীয়াকৈ দি দিলোঁ। মই আৰু শোভাই ৰোজা ৰাখিছোঁ ইফতাৰৰ কাৰণে, আৰু বেছি দেৰি নাছিলে। আৰু সেইদিনাখন বেটিও আহিছিলে, আৰু এইফালে বেটিৰ প্লেটখনো ৰেডি কৰি দিলোঁ। আৰু তিনিজনীয়ে এনেকৈ বহি এতিয়া ইফতাৰ কৰিবলৈ কাৰণে লৈছোঁ। আৰু এইফালে দেখিছে প্লেটকেইখন আমাৰ ৰেডি হৈ গ'ল। আৰু এইফালে এতিয়া শোভাই যিখিনি মানে বস্তু ধোৱা মেলা হৈ গৈছিলে, তাই ভাবিছে যে অলপ টাইম আছে যিহেতু বস্তুখিনি মানে ছেট কৰি লৈ। আৰু এইফালে এতিয়া বহি মেলি ধুনীয়াকৈ আমি দোৱা কৰি এতিয়া ইফতাৰ কৰিম। আৰু এটা সৰু ব্লগ আপোনালোকৰ
মাজত শ্বেয়াৰ কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব বুলি। আৰু এটা কথা, আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড লগতে ছাবস্ক্ৰাইব কৰি দিব।